নমস্কাৰ ফ্ৰেণ্ডছ, সকলোকে বিজু ব্লগলৈ আন্তৰিক স্বাগতম। বৰ্ণালী আৰু উজ্জ্বলা দুয়ো বাই ভনী যদিও দুয়োৰে মাজত অগাধ মৰম ভাল পোৱা, দুয়োৰে মাজত বহুত বিশ্বাস। বৰ্ণালীয়ে ভনীয়েকে বেয়া পাই বুলি ভনীয়েকে বিচৰা বস্তু বা ল'ব বিচৰা বস্তু কোনো দিনেই বায়েকে ল'বৰ কাৰণে মন মেলা নাই, বৰ্ণালীয়ে ল'বৰ কাৰণে মন মেলা নাই। হয়তো অজানিতে বৰ্ণালীৰ এনে এটা ভুল হৈ গ'ল, যিটো ভুলৰ কাৰণে উজ্জ্বলাই বৰ্ণালীক বাটৰ প্ৰতিবন্ধক হিচাপে ভাবিবলৈ ল'লে, বেয়া আচৰণ কৰিবলৈ ল'লে। হয় ফ্ৰেণ্ডছ, এটা সুন্দৰ মনোৰম গল্প ৰুমা বৰুৱাৰ মূল্যায়ন নামৰ এই গল্পটো লৈ আজি আপোনালোকৰ সন্মুখত মই বিজু, আৰু আপোনালোকে উপভোগ কৰি আছে বিজু ব্লগ। ফ্ৰেণ্ডছ, যদি এই বিজু ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপি ল'ব, যাতে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে উপভোগ কৰিবলৈ পায়। ফ্ৰেণ্ডছ, বৰ্ণালী আৰু উজ্জ্বলা দুয়ো বাই ভনী মৰম চেনেহেৰে ডাঙৰ হৈছে, দুয়োৰে মাজত অগাধ মৰম। তৎসত্বেও বৰ্ণালীয়ে এনে কি ভুল কৰিলে যে সেই ভুলৰ কাৰণে নিজৰ ভনীয়েকে বায়েকক বাটৰ প্ৰতিবন্ধক হিচাপে ভাবিবলৈ ল'লে, তাক জানিবৰ কাৰণে আমি উপভোগ কৰিব লাগিব, জানিব লাগিব মূল্যায়ন নামৰ গল্পটো। আহকচোন আমি মূল্যায়ন নামৰ গল্পটিলৈ সোমাই যাওঁ। মূল্যায়ন, ৰুণু বৰুৱা। মই সেই দিনটোৰ কথা কৈছোঁ। প্ৰথমে এক অস্পষ্ট গুণগুণনি, তাৰ পাছত সেই গুণগুণনি ব্যাপ্ত হৈ এক কোলাহলত পৰিণত হ'ল। কিন্তু কোলাহলনো কিমান পৰ থাকিব? কোলাহলো এসময়ত নীৰৱতাত নিমজ্জিত হয়, ঠিক পিকনিকৰ চিঞৰ বাখৰৰ দৰে। পিকনিকৰ যাত্ৰীসকলৰ চিঞৰ বাখৰত বনভূমি মুখৰ হৈ পৰে। ৰেকৰ্ড প্লেয়াৰৰ গানে চৰাইৰ মাতক তল পেলায়, মানুহৰ কথা বাৰ্তাই নদীৰ কুলুকুলু ধ্বনি স্তব্ধ কৰি পেলায়। কিন্তু খন্তেকীয়া মানুহৰ এই কলৰৱে নিৰ্জন বনভূমিৰ চিৰদিনলৈ সৰব নকৰে। ঠিক সেইদৰে বৰ্ণালীৰ। এইখিনিলৈকে লিখি উজ্জ্বলা থমকি ৰ'ল। তলৰ মুখটো কামুৰি হাতৰ পেনটো একে ঠাইতে ধৰি ৰাখি উজ্জ্বলাই ভাবিবলৈ ধৰিলে, কিয় এনে হয়? পৃথিৱীত মানুহৰ আত্মোৎসৰ্গবোৰ সদায় নীৰৱ, কোনো কোলাহলে তাক মুখৰ কৰিব নোৱাৰে। আৰু এটা আচৰিত কথা, আমি মানুহবোৰে ইজনে সিজনক চিনিব নোৱাৰোঁ। অতি নিকটতম আত্মীয়ৰ অন্তৰৰ ভাষাও বহুত সময়ত পঢ়া নহয়। যেতিয়া পঢ়িবলৈ মন যায়, তেতিয়া হয়তো মানুহজনক আৰু কাষত পোৱা নাযায়। অথচ মানুহে কি ডাঙৰ ভুলেই নকৰে। সদায় লগত থকা মানুহজনক চিনিবলৈ কোনো চেষ্টা নাই। উজ্জ্বলাইওতো বৰ্ণালীক চিনি পাবলৈ অকণো ইচ্ছা নকৰিলে। অথচ গাৰ ছাঁৰ দৰে বৰ্ণালী সদায় উজ্জ্বলাৰ ওচৰেই আছিল। কোনো দিনেই দকৈ নভবা কথাবোৰ আজিকালি যেন স্পষ্ট হৈ উজ্জ্বলাৰ চকুত ধৰা দিছে। বৰ্ণালীৰ চকুৰ সেই অসহায় ভিত চাৱনিক উজ্জ্বলাই কোনোদিনেই বুজিবলৈ চেষ্টা কৰা নাছিল। নিজকে বিদ্যা বুদ্ধিত বৰ্ণালীতকৈ সদায় উদ্ধত বুলি ভাবিছিল উজ্জ্বলাই। তাই কতদিন হাঁহিছিল, কেতিয়াবা কৈছিলোঁ, বনুবা তুমি বৰ অকৰা, ইমান সহজ কথাটো বুজোতে তোমাৰ ইমান সময় লাগেনে? উত্তৰত বৰ্ণালীয়ে একো নকৈছিল, কেৱল এটা অপ্ৰস্তুত হাঁহি মাৰিছিল। অথচ আজি উজ্জ্বলাই বুজিছে, সকলো জানিও সকলো বুজিও বৰ্ণালী নিৰ্বিকাৰ হৈ আছিল। কাৰণ তাই জানিছিল, এই সংসাৰত তাইৰ যি স্থান, সেই স্থানত তাইক জোৰকৈ বহুওৱা হৈছে। এটি বৃন্তৰ দুটি ফুল, বৰ্ণালী আৰু উজ্জ্বলা। দেখাত দুয়ো ধুনীয়া, প্ৰকৃতি অৱশ্যে ভিন্ন ভিন্ন, দুয়োৰে ভিন্ন। উজ্জ্বলা ৰাংঢালী প্ৰগল্ভা, বৰ্ণালী ধীৰ স্থিৰ, অলপ যেন বিষণ্ণ। মৰুৱা কাম বন কৰিবলৈ উজ্জ্বলাই ভাল নাপায়। খুব বেছি ড্ৰয়িং ৰুম সজাব পাৰে, তাতকৈ বেছি কৰিবলৈ তাই অপাৰগ। আনহাতে ৰন্ধা বঢ়াকে আদি কৰি সংসাৰৰ সকলো কামলৈকে বৰ্ণালীৰ
অপৰিসীম আগ্ৰহ। দেউতাক নাই, কেতিয়াবাই ঢুকাইছে। মাকে দুয়োজনীকে মৰম কৰে, অথচ সূক্ষ্মভাৱে চালে মাকৰ যেন সৰু ছোৱালী উজ্জ্বলালৈকে যত্ন বেছি। তাইৰ খোৱা লোৱা থকা মেলাৰ প্ৰতি মাকৰ সতৰ্ক দৃষ্টি। মাকে লোৱা এই যত্নৰ লগত তাল ৰাখিয়েই যেন বৰ্ণালীয়েও ভনীয়েকৰ তদাৰক কৰে। কত দিন বৰ্ণালীয়ে উজ্জ্বলাক কৈছে, ভণ্টি, তই ঘৰলৈ আহোঁতে ইমান পলম কৰ কিয়? মায়ে কিমান চিন্তা কৰে নাজানো জানো? কথা-বাৰ্তাত বৰ্ণালীৰ অকণো বিৰক্তি নাই, বৰঞ্চ সকলো সময়তে এটা সমীহৰ ভাৱ। অৱশ্যে ঘৰখনৰ সকলোৰে উজ্জ্বলাক সমীহ কৰিয়েই চলে, কাৰণ তাই বৰ অভিমানী। অকণমান কথাতে ঠেহ লাগি ভাত পানী নোখোৱাটো উজ্জ্বলাৰ কাৰণে সহজ সাধাৰণ কথা। তথাপি বৰ্ণালীয়ে সদায় চেষ্টা কৰিছিল তাইৰ ব্যৱহাৰৰ বাবে যাতে উজ্জ্বলাই অভিমান নকৰে। এদিনৰ কথা স্পষ্টভাৱেই মনত আছে উজ্জ্বলাৰ। কি এক সামান্য কথাত উজ্জ্বলা কান্দি কাটি অস্থিৰ হ'ল। তাই ভাত নাখায়। সেইদিন বৰ্ণালীয়ে তাইক কিবা এটা কথাত জোকাইছিল। কন্দাৰ কাৰণ সেইটোৱেই, মাকে আহি বৰ্ণালীক জেৰা কৰিছিল। বনু, তই সদায় ভণ্টিক লগাই থাক কিয়? তই তাইতকৈ বহুতো ডাঙৰ। আৰু মাক ৰৈ গৈছিল। আৰু আচৰিত কথা, সেইদিনা বৰ্ণালীয়ে উচুপি উচুপি কান্দিছিল। উজ্জ্বলাই বুজি পোৱা নাছিল মাকৰ সেই সামান্য কথাতে বৰ্ণালীয়ে কিয় ইমান আঘাত পালে। অভিমান পাহৰি সেইদিনা উজ্জ্বলাই বৰ্ণালীক সাৱটি ধৰিছিল। কৈছিল, নাকান্দিবা বনুবা, তুমি কান্দিলে মোৰ বৰ বেয়া লাগে। কিমান অন্তৰংগভাৱে দুয়োকো ভাল পাইছিল। অথচ ভাবিব নোৱাৰে উজ্জ্বলাই কিয় এনে হয়। পৃথিৱীত এনে কিছুমান ঘটনা ঘটে যাৰ কথা কেতিয়াও কল্পনা কৰা নাযায়। কিমান দিনৰনো কথা, তেতিয়া উজ্জ্বলা BA ক্লাছৰ ছাত্ৰী আৰু বৰ্ণালীয়ে বিশ্ববিদ্যালয়ত নাম লগাইছে। তেতিয়াই প্ৰকাশ সিহঁতৰ ঘৰলৈ আহিছিল। উজ্জ্বলাহঁতৰ মামাকৰ বন্ধু, স্বাস্থ্যৱান, দেখনীয়াৰ, জীৱনত সুপ্ৰতিষ্ঠিত এজন ডেকা। মামাকৰ লগত প্ৰায়ে সিহঁতৰ ঘৰলৈ আহিছিল। বৰ্ণালী আৰু উজ্জ্বলা দুয়োজনীয়েই প্ৰকাশৰ প্ৰতি আকৃষ্ট হৈছিল। বৰ্ণালীয়ে হয়তো নিজৰ অজানিতেই এটা ভুল কৰি পেলাইছিল। তাই কোনোদিনেই উজ্জ্বলাই লোৱা বস্তুটো ল'বলৈ হাত মেলা নাছিল। কিন্তু প্ৰকাশৰ বেলিকা ইয়াৰ ব্যতিক্ৰম ঘটিল। নিজৰ অজানিতেই তাই যেন প্ৰকাশৰ বহুতো কাষ চাপি গ'ল। দৰা হিচাপে প্ৰকাশ অতি উপযুক্ত, গতিকে মাকেও প্ৰকাশৰ হাততে সেই এজনী ছোৱালী দাতাবলৈ বিচাৰিলে। উজ্জ্বলাহঁতৰ মামাকে এই বিষয়ত মধ্যস্থতা কৰিলে। প্ৰকাশে উত্তৰত জনালে তেওঁ মতামত পাছত দিব, কাৰণ এতিয়াও মনস্থিৰ কৰিব পৰা নাই। অৱশ্যে তেওঁ যদি বিয়া কৰায় বৰ্ণালীকে কৰাব, উজ্জ্বলাক নহয়। প্ৰকাশৰ এই পোনপটীয়া উত্তৰ উজ্জ্বলাৰ কাৰণে হ'ল এক অপ্ৰত্যাশিত আঘাত। বয়সত সৰু হৈও সকলো বিষয়তে তাই বৰ্ণালীতকৈ আগবাঢ়ি আহিছে। অথচ আজি জীৱনৰ চৰম প্ৰাপ্তিৰ ক্ষণত তাই বৰ্ণালীৰ হাতত পৰাজিত হ'ল। আৰম্ভ হ'ল উজ্জ্বলাৰ নিৰম বিপ্লৱ। কন্দা কথা নহয়, আচৰিত এক উদাসীনতাই উজ্জ্বলাক যেন আৱৰি পেলালে। খোৱা বোৱা এৰিলে, কথা বাৰ্তা প্ৰায় বন্ধ হ'ল। মাকে কিমান সুধিলে তাইৰ কি হৈছে, একোৱেই উত্তৰ নিদিলে উজ্জ্বলাই। ঘৰখনত অশান্তি আৰম্ভ হ'ল। এদিন বৰ্ণালী নিজেই আগবাঢ়ি আহিল, উজ্জ্বলাক মৰম কৰিলে। তাৰ পাছত ক'লে, ভণ্টি, তই বৰ অবুজৰ দৰে কাম কৰিছ। প্ৰকাশতকৈ তই বহুত ভাল ল'ৰা পাবি জান। উজ্জ্বলাই উষ্মাৰে উত্তৰ দিলে, কোনে ক'লে মই প্ৰকাশক বিচাৰিছোঁ বুলি? আচৰিত সহিষ্ণুতাৰে বৰ্ণালীয়ে কৈছিল, কোনেও কোৱা নাই, মই নিজেই বুজিছোঁ। তুমি মোক তোমাৰ বাটৰ প্ৰতিবন্ধক বুলি ভাবিছা? কিয় তেনেকৈ কৱ ভণ্টি? মই তোক কিমান মৰম কৰোঁ তই নাজানো জানো? উজ্জ্বলাই উত্তৰত একো কোৱা নাছিল, কেৱল তাই মুখখন বেছিকৈ উফন্দাই পেলাইছিল। বৰ্ণালীয়ে লাহে লাহে খুব গোপন কথা কোৱাৰ দৰে কৈছিল, প্ৰকাশক মোৰ জীৱনৰ অৱলম্বন হিচাপে ল'ব খোজোঁ। অৱশ্যে তেওঁ যদি মান্তি হয়,
যি বনু, তই ডাঙৰ বায়েকজনী হৈ এইবোৰ কথা ভনীয়েৰক শুনাইছ, তোৰ লাজ নালাগিল নে? মাকৰ কথাষাৰত উজ্জ্বলা আৰু বৰ্ণালী চকু চক খাই উঠিছিল। সেইদিনা মাকে যে আহি সিহঁতৰ কথা শুনি আছে, ক'বই পৰা নাই কোনোৱে। লাজ অপমানত মৰ্মাহত হৈ অধুবদনে বৰ্ণালী উজ্জ্বলাৰ ওচৰৰ পৰা আঁতৰি গৈছিল। সেইদিনা বহুত ৰাতিলৈকে মাকে বৰ্ণালীক কিবা বুজাইছিল আৰু মাকৰ ওচৰৰ পৰা আহি বৰ্ণালীয়ে তাইৰ কাষৰ বিচনাখনত পৰি উচুপি উচুপি কন্দা উজ্জ্বলাই শুনিছিল। আজি ভাবিলে উজ্জ্বলাৰ যে কেনেকুৱা লাগে আত্মাভিমানত দগ্ধ হৈ। উজ্জ্বলাই এবাৰো বৰ্ণালীক সেইদিনা নুসুধিলে, বনুবা তুমি কিয় কান্দিছা বুলি। তাৰ পিছৰ দিনটো নীৰৱে পাৰ হ'ল। উজ্জ্বলা আৰু বৰ্ণালীৰ মাজত বাক্য বিনিময় হোৱা নাছিল। বিয়াৰ প্ৰস্তাৱ পোৱাৰে পৰা প্ৰকাশো সিহঁতৰ ঘৰলৈ অহা নাছিল। তেওঁ নিজৰ কৰ্মস্থলী শ্বিলঙত আছিল। সেইদিনা বৰ্ণালীৰ কাৰ্যসূচীনো কি আছিল উজ্জ্বলাই ভাবিবলৈ ধৰিলে। ধীৰ স্থিৰ শান্ত বৰ্ণালীয়ে আগৰ দৰে নিজৰ কৰ্তব্য পালন কৰি গৈছিল। মনত আছে উজ্জ্বলাৰ। পাকঘৰলৈ গৈ উজ্জ্বলাই ভাল পোৱা আঞ্জা এখন ৰান্ধিছিল বৰ্ণালীয়ে। তাৰ পাছত ৰাতি শুবৰ সময়ত বাকচ খুলি দুখন একেবাৰে নতুন শাৰী উলিয়াই উজ্জ্বলাক কৈছিল, ভণ্টি, এই শাৰী দুখন তোক দিলোঁ, বাকচত থৈ দে। অভিমান পাহৰি উজ্জ্বলাই কৈ উঠিছিল, বা মোক দিলা যে তুমি নিপিন্ধা নেকি? মোক আৰু শাৰী নালাগে, উদাসীনভাৱে বৰ্ণালীয়ে কৈছিল। বুজিছোঁ, বিয়াৰ পাছত তুমি চাগে শাৰী নিপিন্ধা। উত্তৰত বৰ্ণালীয়ে এইবাৰ একো কোৱা নাছিল। কেৱল নীৰৱে উজ্জ্বলালৈ চাই হাঁহিছিল। কিমান ম্লান আছিল সেই হাঁহি। ইমান আগজাননী পায়ো উজ্জ্বলাই সেইদিনা একো বুজি নাপালে। পিছদিনা ৰাতিপুৱা উজ্জ্বলাই দেৰিকৈ সাৰ পাইছিল নে কোনোবাই জগাই দিছিল আজি আৰু মনত নাই। সাৰ পাই চকু মোহাৰিয়াই দেখিছিল ঘৰখনত হুলস্থুল পৰিৱেশ এটা। কি হ'ল? মাকে চিঞৰি চিঞৰি কান্দিছিল। উজ্জ্বলাহাতৰ বুঢ়ী মাক স্তব্ধ হৈ ৰৈ আছে। কেৱল মামাকে তাইক ফুচফুচাই কৈছিল, ভণ্টি, বনুৱে ছুইচাইড কৰিলে, তোলৈ এখন চিঠি থৈ গৈছে। শুনাৰ প্ৰায় লগে লগেই বনুবা বনুবা কৈ চিঞৰি উজ্জ্বলা অজ্ঞান হৈ পৰি গৈছিল। সেইদিনাই আবেলিৰ ডাকত প্ৰকাশৰ পৰা এখন চিঠি আহিছিল। প্ৰকাশে লিখিছিল, উজ্জ্বলা, ক্ষমা কৰিবা, মই অপাৰগ, ক'ব নোৱাৰোঁ তোমালোকে মোক কি ভাবিছা, কিন্তু নিজকে মই বুজিব পৰা নাছিলোঁ। হয়তো মোৰ মোহ জাগিছিল বৰ্ণালীৰ প্ৰতিহে। তোমাক মোৰ সৰু ছোৱালী এজনীৰ দৰেহে লাগিছিল, ঠেহপেচ লাগি থকা অকণমান ছোৱালীৰ দৰে। প্ৰেয়সীৰ ৰূপত তোমাক কল্পনা কৰা মোৰ পক্ষে অসম্ভৱ। এই শ্বিলঙৰে ছোৱালী ভৰণীৰ কথা মই তোমালোকক ক'ব পৰা নাছিলোঁ। আমাৰ সম্বন্ধ বহুদিনীয়া। তেওঁকে বিয়া কৰাবলৈ স্থিৰ কৰিলোঁ। সজানিতে তোমালোকৰ মনত কষ্ট দিয়াৰ বাবে মই দুখিত। বৰ্ণালীক ক'বা মোক ক্ষমা কৰিবলৈ। তেওঁৰ ধীৰ স্থিৰ ব্যক্তিত্বৰ প্ৰতি মোৰ অশেষ শ্ৰদ্ধা। তোমালোকলৈ শুভেচ্ছাৰে। মৃত্যুৰ সময়ত আত্মহত্যাৰ স্বীকাৰোক্তিৰ বাহিৰেও বৰ্ণালীয়ে উজ্জ্বলালৈকৈ এখন চিঠি লিখি থৈ গৈছিল। এটা বন্ধ খামত বৰ্ণালীয়ে লিখিছিল, ভণ্টি, তোমালোকে মোক ভুল বুজিলা। মই তোমাৰ আৰু প্ৰকাশৰ মিলনৰ বাটত অন্তৰায় হৈছোঁ বুলি। আচলতে তোমালোকৰ সেই ধাৰণা ভুল। তোমাৰ মনৰ ভ্ৰান্তি, মাৰ মনৰ ভ্ৰান্তি নিজেই আঁতৰিব। আঁতৰাবৰ কাৰণে মোৰ জীৱনৰ আন্ধাৰ ফালটোৰ কথা তোমাৰ আগত দাঙি ধৰিলোঁ। মই তোমাৰ মাৰ নিজৰ সন্তান নহয়, মাৰ ভনীয়েকৰ ছোৱালীহে মই। কলেজত পঢ়ি থকা অৱস্থাত মাৰ ভনীয়েকে এটি অবাঞ্ছিত সন্তান জন্ম দিছিল বা দিবলৈ বাধ্য হৈছিল। পৰিয়ালৰ সকলোৱে মান সন্মান বচাই ৰাখিবলৈ সেই সন্তানটি মাৰ হাতত তুলি দিয়া হৈছিল, কাৰণ মাহঁত তেতিয়া অসমৰ বাহিৰত আছিল।
সেই অবাঞ্ছিত সন্তানটিয়েই মই। কথাটো মোৰ পৰা লুকুৱাবলৈ বেছ চেষ্টা কৰা হৈছিল, কিন্তু সত্য গোপনে নাথাকে কাৰণেই নেকি কথাটো মই কেনেবাকৈ জানি গ'লোঁ। আনকি মোৰ জন্মদাত্ৰী ভদ্ৰ মহিলাইও মাৰ ভনীয়েক এনে অভিনয় কৰে যেন প্ৰকৃততে মই তেওঁৰ বায়েকৰ ছোৱালীহে। মোৰ জন্মৰ কাৰণে মই দায়ী নহয় যদিও চিৰাচৰিত প্ৰথামতে সমাজে মোকেই দায়ী কৰিব। সেইকাৰণেই প্ৰকাশক মই অৱলম্বন ৰূপে ল'ব খুজিছিলোঁ। ভাবিছিলোঁ প্ৰকাশক সকলো কথা খুলি ক'ম। সকলো শুনাৰ পাছত তেওঁ যদি মান্তি হয় তেন্তে তেওঁৱেই হ'ব মোৰ স্বামী। কিন্তু নহ'ল। তুমি আৰু মায়ে মোৰ এই প্ৰচেষ্টাত ষড়যন্ত্ৰৰ আভাস দেখিলা। সেয়ে চিৰবিদায় লোৱাৰ বাহিৰে মোৰ আৰু উপায় নাই। মোৰ জন্মই আলোড়ন তুলিছিল, মৃত্যুৱেও তোলক। কি কৰিম? কেৱল মোৰ দুখ লাগিছে এই ভাবি যে ইমান দিনে মোক নিজৰ ছোৱালীৰ দলে তুলি তালি ডাঙৰ কৰা মাৰ মনত মই শান্তি দিব নোৱাৰিলোঁ। তোমাকো আঘাত দিলোঁ। পাৰিলে তোমালোকে মোক ক্ষমা কৰিবা। আৰু নোৱাৰো। ভণ্টি, বৰ টোপনি ধৰিছে। মৰমেৰে, বৰ্ণালী। আজি এয়া বৰ্ণালীৰ মৃত্যুৰ ছমাহৰ পাছতো উজ্জ্বলাই সেই একেখিনি কথাকে ভাবি আছে। কেতিয়াবা বৰ্ণালীৰ চিঠিখন, কেতিয়াবা প্ৰকাশৰ চিঠিখন পঢ়ে। কেতিয়াবা হাতত কলম লৈ নিজেই কিবা লিখিবলৈ চেষ্টা কৰে। আজিও উজ্জ্বলাই বৰ্ণালীৰ চিঠিখন পঢ়িলে। পঢ়ি উঠি সেইখন হাতত লৈ তাই বেৰত আঁৰি থোৱা বৰ্ণালীৰ ডাঙৰ ফটোখনৰ ওচৰলৈ গ'ল। ফটোখনত বৰ্ণালীৰ বৰ জীৱন্ত যেন লাগে। মুখত সেই ম্লান হাঁহিটো, কপালৰ আগত দুডালমান অবাধ্য চুলি, হাত এখনেৰে ৰেলিঙত ভেজা দি আছে বৰ্ণালী। এইটোৱেই বৰ্ণালীৰ পৰিচিত মূৰ্তি। ফটোখনৰ একেবাৰে ওচৰত থিয় হৈ উজ্জ্বলাই মনে মনে ক'বলৈ ধৰিলে, তুমি মিছাই আত্মহুতি দিলা বনুবা। এই যুগটোত, এই নিষ্ঠুৰ যুগটোত আত্মাহুতিৰ কোনো মূল্য নাই। মূল্য নাই দয়া, ক্ষমা, উদাৰতা আৰু মানৱতাবোধৰ। স্বাৰ্থপৰতা এই যুগৰ সকলোতকৈ মূল্যৱান বস্তু। তুমি যদি স্বাৰ্থপৰ হলাহেঁতেন তেন্তে তুমি সুখী হ'ব পাৰিলাহেঁতেন। কিন্তু তুমি যে নিজকে নিঃশেষ কৰি পেলালা। একেথৰে উজ্জ্বলাই বৰ্ণালীৰ ছবিখনলৈ চাই ৰ'ল। এবাৰ বাহিৰলৈ চালে, পশ্চিম আকাশখন সূৰ্য বিদায়ৰ শেষ আভাৰে ৰাঙলী হৈ উঠিছে। সেই বিদায়ী সূৰ্যৰ শেষ আভাৰ একাজল আহি বৰ্ণালীৰ ফটোখন যেন ধুৱাই পেলালে। এছাতি বতাহে ছবিখন অলপকৈ কঁপাই তুলিলে। উজ্জ্বলা শিয়ৰি উঠিল। তাই একেথৰে ফটোখনলৈ চলচলীয়া চকুৰে চাই ৰ'ল। বৰ্ণালীৰ ওঠৰ ম্লান হাঁহিটো যেন স্পষ্ট হৈ ফুটি উঠিল। সদায় কোৱাৰ দৰে বৰ্ণালীয়ে যেন কৈছে, মোৰ আত্মোৎসৰ্গ মিছা নহয় ভণ্টি। দয়া, ক্ষমা, মানৱতা পৃথিৱীৰ পৰা লোপ পোৱা নাই। অন্ধকাৰে ইহঁতক লুকুৱাই ৰাখে। সেই যুগৰ এদিন শেষ হ'ব। এই স্বাৰ্থপৰতা, অহমিকাৰ যুগ। ভণ্টি, ভণ্টি। উজ্জ্বলাৰ যেন সম্বিত ঘূৰি আহিলে। বাহিৰত উজ্জ্বলাক কোনোবাই মাতিছে। অৱসৰ দৰে উজ্জ্বলাই গৈ বন্ধ দুৱাৰখন খুলি দিলেগৈ। ইতিমধ্যে বৰ্ণালী আৰু উজ্জ্বলাৰ মূল্যায়ন নামৰ গল্পটি শেষ হৈছে। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ফ্ৰেণ্ডছ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো নাযায়। এক্সট্ৰা একো আপোনালোকে খৰচ বহন কৰিব নালাগে। বৰঞ্চ বিজু ব্লগৰ লগত আপোনালোকৰ সদস্যতা হ'ব। বিজু ব্লগৰ লগত এটা আপোনালোকৰ সম্পৰ্ক হ'ব, যিটো সম্পৰ্কই বিজুক প্ৰেৰণা দিব আৰু আহিবলগীয়া ভিডিঅ'সমূহ ভালকৈ কৰিবৰ কাৰণে বিজুৱে উৎসাহ পাব।
আৰু এই বিজু ব্লগৰ প্ৰতিটো ভিডিঅ' আপোনালোকে উপভোগ কৰিব। অহা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।